ধেমাজি জিলাৰ চিলাপথাৰত যোৱা নিশা ধাৰাসাৰ বৰষুণৰ সৈতে অহা তীব্ৰ বেগী ধুমুহাই টচমচ কৰি গ'ল চিলাপথাৰ বহু পৰিয়ালৰ ঘৰ বাৰী। ভয়ংকৰ ধুমুহাৰ সৰ্বাধিক প্ৰভাৱ পৰিল চিলাপথাৰৰ ১ নং চিলা গাঁৱত। বহু দৰিদ্ৰ পৰিয়ালৰ ঘৰ বাৰী মূল্যৱান গছনি ভাগি উভালি বিধ্বস্ত কৰে। বিদ্যুৎ খুঁটা তাঁৰ উভালি পৰাত ব্যাহত হৈ পৰিছে সেৱা। ভক্ত সূত্ৰধাৰৰ নামত বিস্কুটৰ ব্যৱসায়ীজনৰ বেকাৰীৰ ওপৰত এজোপা বিশাল গছ বাগৰি পৰি সমুলঞ্চে চুৰমাৰ কৰি পেলাই কেইবা লাখ টকাৰ সম্পত্তি অনিষ্ট কৰে। দৈব্যক্ৰমে ৰক্ষা পৰে পৰিয়ালৰ সদস্যসকল। এতিয়া মূৰে কপালে হাত দিছে দৰিদ্ৰ গয়াই। মই সৰুৰ পৰা ডাঙৰ হ'লো, জীৱনত তেনেকুৱা ধুমুহা জীৱনত দেখি পোৱা নাই। যোৱা মাজনিশা তেনেকুৱা ধুমুহা আহিলে মোৰ ব্যৱসায় প্ৰতিষ্ঠান একদম ধ্বংস লীলা। সৰুৰ পৰা কষ্ট কৰি যেনে তেনে ব্যৱসায় এটা সৰুকৈ শুৰুৱাত কৰিছিলোঁ, এইটো ধ্বংস কৰি পেলালে। এতিয়া মই বাটত আহি গ'লোঁ, ডাইৰেক্ট বাটত আহি গ'লোঁ। ল'ৰা ছোৱালী যি আছিলে চব আছে ঘৰত, কিন্তু মই সেইটো আচলতে বুদ্ধি থকা অৱস্থা নাই। সকলো শেষ হৈ গ'ল, মোৰ চব এদাই হৈ গ'ল। চৰকাৰে অলপ কিবা কৰে, একদম বৰবাদ হৈ গ'ল। মই যেনে তেনে চলি খোৱা ল'ৰা হয়। আজিৰ দিনটোত মই একদম বাটত আহি গ'লোঁ, বাটত আহি গ'লোঁ। কি নাম আছিলে আপোনাৰ? মোৰ নাম শ্ৰী ভক্ত সূত্ৰধৰ। চৰকাৰ ভালৰ পৰা যদি কিবা এটা সাহায্য পালোঁ হয়, তেতিয়াহ'লে অলপ জীয়াই থকাৰ অৱস্থাটো আগবাঢ়ি গ'লো হয়। উপায় নাই, মই এতিয়া ৰ'দত আহি গ'লোঁ। আৰু কি ক'ম আপোনাক? মানুহৰ কিবা আহত হৈছে নেকি? মানুহ কিবা হৈছে? ঈশ্বৰৰ কৃপাত মানুহ একো দুৰ্ঘটনা হোৱা নাই, কিন্তু ব্যৱসায় প্ৰতিষ্ঠান চব গ'লগৈ, মোৰ চব গ'ল, একো নাই মোৰ। বৰবাদ হৈ গ'ল। ধেমাজি জিলাৰ পৰা সঞ্জয় নাথৰ প্ৰতিবেদন, PI নিউজ ডেস্ক ৰিপৰ্ট।